Namaskar friends, welcome back to EduVedan Smart Classes. আজি পুনৰ আপোনালোকক ইন্ডিয়ান পলিটিৰ এটা ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিব ওলাইছো salient features of the Indian Constitution, মানে আমাৰ ভাৰতীয় সংবিধানৰ কিছুমান স্পেশাল বৈশিষ্ট্য যাৰ বাবে আমাৰ ইন্ডিয়ান কনস্টিটিউশনখন এখন ইউনিক কনস্টিটিউশন। গতিকে দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ ক্লাছটো। আপোনালোকে যদি আমাৰ দেশলৈ চাই তাতে দেখিব যে আমাৰ বিভিন্ন ধৰণৰ লোক থাকে, বিভিন্ন ল্যাঙ্গুৱেজ, বিভিন্ন ৰেস, বিভিন্ন কালচাৰৰ লোক, কিন্তু সকলো লোক ইউনাইটেড হৈ থাকে। আৰু ইয়াৰ এটা মেজৰ কাৰণ হৈছে আমাৰ ইন্ডিয়ান কনস্টিটিউশন, যাৰ মেইন আমি ক্ৰেডিট দিব লাগিব ডক্টৰ ভীমৰাও আম্বেদকাৰক, কাৰণ তেখেতক আমি ফাদাৰ অফ দি ইন্ডিয়ান কনস্টিটিউশন বুলি কওঁ, বিকজ হি প্লেড দ্য মেজৰ ৰোল ইন ড্ৰাফটিং দি কনস্টিটিউশন। ওকে, আৰু যদি আমি salient features বিলাকৰ কথা কওঁ তেতিয়াহলে প্ৰথম ফিচাৰ হৈছে ইট ইজ দি লেন্ডিয়েষ্ট ৰিটেন কনস্টিটিউশন। মানে আমাৰ ওয়ার্ল্ডত যদি আমি কনস্টিটিউশনবোৰ চাওঁ, কিছুমান কনস্টিটিউশন কি থাকে, ৰিটেন কনস্টিটিউশন থাকে আৰু কিছুমান আনৰিটেন কনস্টিটিউশন থাকে। আমাৰ যেনেকৈ আমেৰিকা হৈ গ'ল, ইণ্ডিয়া হৈ গ'ল, তাতে ৰিটেন কনস্টিটিউশন আছে, আৰু যেনেকৈ ইউকে বা ইউনাইটেড কিংডম তাতে আনৰিটেন কনস্টিটিউশন আছে। আৰু এই যে ৰিটেন কনস্টিটিউশন আছে সেই দেশবোৰৰ ভিতৰত আমাৰ ইণ্ডিয়ান কনস্টিটিউশনখন সকলোতকৈ বেছি লম্বা আৰু সকলোতকৈ বেছি ডিটেইল তাতে সোমাই আছে। যদি আমি চাওঁ তেতিয়াহলে ইণ্ডিয়ান কনস্টিটিউশনত আমাৰ around 470 আৰ্টিকলস আছে, তাৰ পিছত 25 পাৰ্টস আছে আৰু 12 শিডিউলস আছে। আৰু তাৰ ভিতৰতে আমি কি পাওঁ, ফান্ডামেন্টাল ৰাইটস পাওঁ, ফান্ডামেন্টাল ডিউটিজ পাওঁ, ডাইৰেক্টিভ প্ৰিন্সিপলস অফ দি ষ্টেট পলিচিজ প্লাস দি ফ্ৰেমৱৰ্ক অফ দি গভৰ্নমেন্ট, আমাৰ গোটেইখিনি যিমানখিনি কনস্টিটিউশনাল নন কনস্টিটিউশনাল বডিজ, এইবোৰ গোটেইবোৰৰ তথ্য আমাৰ ইণ্ডিয়ান কনস্টিটিউশনত সোমাই আছে। গতিকে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনখন খুবেই ডিটেইল কনস্টিটিউশন and it is the lengthiest constitution in the world. Okay, then the second feature, it is the mix of rigidity and flexibility. যদি আমি ওয়ার্ল্ডৰ বাকি কনস্টিটিউশন বিলাকলৈ চাওঁ তে কিছুমান কনস্টিটিউশন এনেকুৱা থাকে যিবোৰ খুব ৰিজিড, যেনে আমেৰিকাৰ কনস্টিটিউশনখন, সেইখন যদি চেঞ্জ কৰিব লাগে মানে এমেন্ড কৰিব লাগে তেতিয়া হলে তাতে খুবেই টাফ, তাতে খুব বেছি ষ্ট্ৰং প্ৰসিডিউৰছ আছে, ভেৰি টাফ প্ৰসিডিউৰছ আছে তাক এমেন্ড কৰিবলৈ। কিন্তু আনহাতে যদি আমি ইউকে ইউনাইটেড কিংডমৰ কনস্টিটিউশনখনলৈ চাওঁ তেতিয়াহলে সেইখন এমেন্ড কৰিব খুবেই ইজি, জাস্ট মুখৰ কথাতে কনস্টিটিউশনখনক এমেন্ড কৰিব পাৰি। কিন্তু যদি আমি ইণ্ডিয়ান কনস্টিটিউশনখনলৈ চাওঁ তেতিয়া আমি তাতে বোথ ৰিজিডিটি আৰু ফ্লেক্সিবিলিটি দুইটাই দেখা পাম। মানে আমাৰ কিছুমান এনেকুৱা পাৰ্টস আছে যিবোৰ এমেন্ড কৰিব লাগিলে স্পেশাল প্ৰসিডিউৰ লাগে, আৰু কিছুমান এনেকুৱা পাৰ্ট আছে যিবোৰ এমেন্ড কৰিব কাৰণে খুবেই ইজি, জাস্ট এটা সিম্পল প্ৰসিডিউৰ দি তাক এমেন্ড বা চেঞ্জ কৰি পেলাব পাৰি। ওকে, সো ইট ইজ কল্ড এজ মিক্স অফ ৰিজিডিটি এণ্ড ফ্লেক্সিবিলিটি। নেক্সট যদি আমি ফিচাৰ চাওঁ তে সেইটো হৈছে ফেডাৰেল সিস্টেম উইথ ইউনিটাৰী বায়াস। মানে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনখন দুটা টাইপৰ নেচাৰ শো কৰে, বোথ ফেডাৰেল এণ্ড ইউনিটাৰী। যদি আমি চাওঁ তেতিয়াহলে আমাৰ যিবোৰ ষ্টেটছ আছে, আমাৰ ষ্টেটছ বিলাকৰ একোটা একোটা ষ্টেট গভৰ্নমেন্ট থাকে আৰু তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি নিজকে গভৰ্ণ কৰিব পাৰে। কিন্তু তাৰ ওপৰত আমাৰ কি থাকে, এটা ষ্ট্ৰং চেণ্টাৰ থাকে যিয়ে আমাৰ গোটেই ষ্টেট গভৰ্নমেন্টবোৰক সুপাৰভাইজ কৰি থাকে। নৰ্মেল কণ্ডিশ্যনত আমাৰ ষ্টেট গভৰ্নমেন্টে নিজে নিজে গভৰ্ণ কৰিব পাৰে, কোনো প্ৰব্লেম নাই। কিন্তু যদি কেতিয়াবা নেশ্যনেল ইমাৰ্জেঞ্চি হৈ যায় তেতিয়া আকৌ কি হৈ যায়, চেন্ট্ৰেল গভৰ্নমেন্টে গোটেই মেকানিজমটোক নিজৰ হাতত লৈ লয়। গতিকে তাৰ পৰা আমি কি বুজিব পাৰো যে আমাৰ ফেডাৰেল সিস্টেম আছে কিন্তু তাতে এটা ইউনিটাৰী বায়াসো আছে, যে আমাৰ কেতিয়াবা কি হৈ যায়, পুৰা ইউনিটাৰী সিস্টেমলৈ কনভাৰ্ট হৈ যায়। যদি কেতিয়াবা নেশ্যনেল ইমাৰ্জেঞ্চি আহি যায় বা কিবা কনস্টিটিউশনাল মেচিনাৰী ফেইল হৈ যায় তেতিয়া আমাৰ এটা ইউনিটাৰী সিস্টেমো আমি দেখা পাওঁ। গতিকে ইট ইজ আ ফেডাৰেল সিস্টেম বাট উইথ আ ইউনিটাৰী বায়াস। নেক্সট যদি আমি ফিচাৰৰ কথা পাতো তেতিয়াহলে সেইটো হৈছে পাৰ্লিয়ামেণ্টাৰী সিস্টেম অফ গভৰ্নমেন্ট। মানে আমাৰ ইণ্ডিয়াত কি হয়, পাৰ্লিয়ামেণ্টাৰী সিস্টেম অফ গভৰ্নমেন্ট আছে। মানে আমাৰ কিছুমান দেশ থাকে য'ত নেকি প্ৰেসিডেন্সিয়েল ফৰ্ম অফ গভৰ্নমেন্ট থাকে আৰু কিছুমানত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট থাকে। য'ত প্ৰেসিডেন্সিয়েল ফৰ্ম অফ গভৰ্নমেন্ট থাকে তাতে দ্য প্ৰেসিডেন্ট ইজ দি ৰিয়েল হেড অফ দি গভৰ্নমেন্ট, মানে প্ৰেসিডেন্টৰ হাতত পুৰা ৰিয়েল পাৱাৰ থাকে। আৰু যিবিলাক পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট থাকে তাতে কি হয়, প্ৰেসিডেন্ট ইজ দ্য নমিনেল হেড অফ দি ষ্টেট এণ্ড দ্য প্ৰাইম মিনিষ্টাৰ ইজ দি ৰিয়েল হেড অফ দি গভৰ্নমেন্ট। মানে ৰিয়েল পাৱাৰখিনি কাৰ হাতত থাকে, প্ৰাইম মিনিষ্টাৰৰ হাতত থাকে। যেনেকৈ আমাৰ যদি আমি ইণ্ডিয়াৰ ক্ষেত্ৰত চাওঁ তেতিয়াহলে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, তেখেতৰ হাতত ৰিয়েল পাৱাৰখিনি আছে, বাট আমাৰ প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু, হি ইজ অনলি দ্য নমিনেল হেড। ওকে, সো ইণ্ডিয়া ফলোজ আ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট। ওকে, নেক্সট হৈছে সেপাৰেশন অফ পাৱাৰ। মানে আমাৰ ইণ্ডিয়াত যদি আমি চাওঁ তেতিয়াহলে আমি দেখিম যে আমাৰ যিকেইটা অৰ্গেনছ অফ দি গভৰ্নমেন্ট আছে, যাক কোৱা হয় লেজিসলেটিভ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী,
সেই গুটেকিটাৰ মাজত আমি সেপাৰেশন অফ পাৱাৰ দেখা পাওঁ মানে আমাৰ লেজিসলেটিভে এক্সিকিউটিভ বা জুডিশিয়ারিক ডিক্টেট কৰিব নোৱাৰে এক্সিকিউটিভে আকৌ লেজিসলেটিভ আৰু জুডিশিয়ারিক ডিক্টেট কৰিব নোৱাৰে আৰু জুডিশিয়ারি আকৌ এক্সিকিউটিভ আৰু লেজিসলেটিভক ডিক্টেট কৰিব নোৱাৰে তেওঁলোকৰ মাজত সেপাৰেশন অফ পাৱাৰ দিয়া হৈছে যাতে কোনেও কাৰো কামত ইন্টাৰফেয়াৰ নকৰে সো দিস ইজ ওয়ান অফ দা salient feature of the Indian constitution okay next যদি চাও তেতিয়া হলে আমাৰ এটা ইন্টিগ্ৰেটেড দো এ ইন্ডিপেন্ডেন্ট জুডিশিয়ারি আমি পাও সো আমাৰ কি হয় আৰু এটা ফিচাৰ ইন্ডিপেন্ডেন্ট বাট ইন্টিগ্ৰেটেড জুডিশিয়ারি মানে আমাৰ যদি গুটে দেশখনত চাও তেতিয়া হলে আমাৰ এটা কোৰ্টৰ ক্ষেত্ৰত কি দেখা পাও হায়াৰাৰ্কি দেখা পাও যে আমাৰ লোৱাৰ কোৰ্ট থাকে হাই কোৰ্ট থাকে সুপ্ৰিম কোৰ্ট থাকে কিন্তু এই গুটেবোৰ একচুয়ালি কি হয় এটা ইন্টিগ্ৰেটেড সিস্টেম মানে আমাৰ লোৱাৰ কোৰ্টৰ ডিসিশন এটা হায়াৰ কোৰ্টলৈ এপিল কৰি পেলাই লৈ যাব পাৰি আকৌ হাই কোৰ্টৰ কেস এটা সুপ্ৰিম কোৰ্টলৈকে লৈ যাব পাৰি ওকে আৰু সেই সেম কেসটোত তিনটা মানে সেকশনতে জাজমেন্ট দিব পাৰে তাৰ মানে এটু কি বুজায় যে আমাৰ ইন্টিগ্ৰেটেড জুডিশিয়ারি কিন্তু আমেৰিকাৰ ক্ষেত্ৰত যদি আপোনালোকে চাবলৈ যায় তেতিয়া তাতে প্ৰত্যেকখন ষ্টেটৰ নিজৰ নিজৰ কোৰ্ট আছে আৰু that's why they don't have a common court but we have a common court supreme court টেস্ট গুটেইবোৰ কোৰ্টক হ্যান্ডেল কৰে সো সুপ্ৰিম কোৰ্টৰ ডিসিশন সবে মানিব লাগিব প্ৰত্যেকখন ষ্টেটৰ হাই কোৰ্ট বা লোৱাৰ কোৰ্টে মানিব লাগিব সো দ্যাট ইজ এ ইন্টিগ্ৰেটেড সিস্টেম বাট উই হ্যাভ এ ইন্ডিপেন্ডেন্ট জুডিশিয়ারি অলসো কাৰণ মানে এইটো নহয় যে লোৱাৰ কোৰ্ট বা হাই কোৰ্টে প্ৰত্যেকটা ডিসিশনে সুপ্ৰিম কোৰ্টৰ মতে লব দে আৰ ইন্ডিপেন্ডেন্ট টু মেক देयर ओन জাজমেন্ট আৰু যদি এটা পাৰ্টি জুনে জাজমেন্ট বিচাৰি গৈছে ইফ হি ইজ স্যাটিসফাইড উইথ দি জাজমেন্ট অফ দি লোৱাৰ কোৰ্ট দেন হি ক্যান গো উইথ দা লোৱাৰ কোৰ্ট ডিসিশন মানে লোৱাৰ কোৰ্টৰ ডিসিশনটোৰ লগতে তেখেতে আগুৱাই যাব পাৰে কিন্তু যদি তেখেতে not satisfied then তেখেতে কি কৰিব পাৰে এপিল কৰিব পাৰে টু দা হায়াৰ কোৰ্টস ওকে সো দ্যাটস why ইন্ডিয়া হ্যাভ আ ইন্টিগ্ৰেটেড দো ইন্ডিপেন্ডেন্ট জুডিশিয়ারি ওকে আমাৰ নেক্সট সেলিয়েন্ট ফিচাৰ হৈছে ব্যালেন্সিং পাৰ্লিয়ামেন্টাৰী সভাৰেনিটি এণ্ড জুডিশিয়াল সুপ্ৰিমেসি মানে আমাৰতে পাৰ্লিয়ামেন্টৰো সভাৰেনিটি আছে মানে পাৰ্লিয়ামেন্টে নিজে নিজে নিজৰ কাম কৰিব পাৰে আৰু জুডিশিয়াৰিৰো কি হয় জুডিশিয়াৰিৰো নিজৰ পাৱাৰ আছে মানে এনেকুৱা নহয় যে এটা পাৰ্লিয়ামেন্টটোৱে সবচে বেছি ষ্ট্ৰং আৰু জুডিশিয়ারি পাৱাৰ নাই আৰু এনেকুৱা নহয় যে জুডিশিয়ারিয়ে সব ষ্ট্ৰং আৰু পাৰ্লিয়ামেন্টৰ পাৱাৰ নাই মানে যদি আমি চাও তেতিয়া হলে ইন কেস অফ ইউনাইটেড কিংডম তাতে পাৰ্লিয়ামেন্ট ইজ অল পাৱাৰফুল তাতে জুডিশিয়ারিৰ ইমান পাৱাৰ নাই কিন্তু যদি আমি আকৌ ইউনাইটেড স্টেটস অফ আমেৰিকা লৈ চাও তেতিয়া তাতে কি হয় তাতে জুডিশিয়ারি ইজ ভেৰি পাৱাৰফুল তাতে পাৰ্লিয়ামেন্টত কৰি জুডিশিয়ারি ইজ মোৰ পাৱাৰফুল কিন্তু আমাৰ ক্ষেত্ৰত কি হয় both has got equal powers okay so this is what we call balancing parliamentary sovereignty with judicial supremacy ঠিক আছে আৰু আজি আমাৰ শেষৰটো salient feature হৈছে single citizenship মানে ইন্ডিয়া provides single citizenship আমাৰ ইন্ডিয়াই এটা single citizenship হে মানুহক দিয়ে মানে যেনেকৈ আমাৰ কিছুমান দেশ আছে যেনে আমাৰ কানাডা হৈ গল কানাডাত থাকিলে আপুনি কি হ'ব পাৰে আপুনি ডুৱেল সিটিজেনশিপ লব পাৰে আপুনি কানাডাৰো সিটিজেনশিপ হৈ গল এট সেম টাইম আপুনি জাপানৰো সিটিজেনশিপ ৰাখিব পাৰে কিন্তু ইন্ডিয়াৰ ক্ষেত্ৰত তেনেকুৱা নহয় যদি আপুনি ইন্ডিয়ান সিটিজেন হয় কোনোবা বেলেগ দেশৰ সিটিজেনশিপ লৈ লয় তেতিয়া আপোনাৰ ইন্ডিয়ান সিটিজেনশিপটো অটোমেটিকলি টাৰ্মিনেট হৈ যাব মানে এটা টাইম আপুনি দুখন কান্ট্ৰিৰ সিটিজেন হ'ব নোৱাৰে আইদাৰ ইউ ক্যান বি আ ইন্ডিয়ান সিটিজেন অর ইউ ক্যান বি আ সিটিজেন অফ আদাৰ কান্ট্ৰি কিন্তু dual citizenship amar nidiye amar India hoday single citizenship diye ঠিক আছে so these are some of the salient features of the Indian constitution আশা কৰো আপোনালোকে টপিকটো বুজি পাইছে আৰু কিছু নতুন কথা জানিব পাৰিছে যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিও আহি থকা দিনবোৰত আপোনালোকে পাই থাকে আজিলৈ এতে এৰিছো ধন্যবাদ